যোগেন্দ্ৰ যাওক। হীৰা মৰা শুকনি গদতি পাছে সোণামহী পাল ও ভৈলা ৰাম কৃষ্ণ দুয়ো প্ৰধান গোৱাল আর বৎস কৈরিয়া চরায় ফুরা ধেনু গণ পবিত্র করিলা পাছে সিতু বৃন্দাবন বাপসকল আইসকল আমাৰ প্ৰভু ভগৱান শিশুৰূপে ব্ৰজধামত শিশুলীলা কৰি কৰি এতিয়া ডাঙৰ হ'ল। এতিয়া আৰু দামুৰীবিলাকক চৰোৱা বাদ দিলে, ধনুবিলাকক চৰাবলৈ ধৰিলে, গাইবিলাকক। প্ৰধান গোৱাল হিচাপে নিৰ্ণিত হ'ল বলৰাম আৰু কৃষ্ণ। গতিকে লগে সংগে সকলোৱে বৃন্দাবনত এতিয়া গাইবিলাকক চৰাবলৈ লৈ যায়। এই ধৰণে বৃন্দাবনৰ সমস্ত পৰিৱেশক ভগৱন্ত পুৰুষে ধন্য কৰি তুলিলে। হে ৰাম ঐ একদিনা ৰাম সমে পখিলা বনত ও পৰম আনন্দে আগ কৰি ধেনু যত আর গোপগণে বেরি যাই কৃষ্ণ গুণ গাই ভ্রমন্ত আনন্দে দিব্য বৃন্দাবন চাই এনেকে ভগৱান কৃষ্ণ আৰু বলৰাম সহিতে সমস্ত শিশুগণ তেওঁলোকে পৰম আনন্দেৰে ধেনু চৰাই অৰণ্যত এদিন প্ৰৱেশ কৰি থাকোঁতে ধনুসমূহ আগে আগে গৈ আছে, তেওঁলোক পিছে পিছে গৈ আছে। আৰু বৃন্দাবনৰ সেই আনন্দময় দৃশ্য, প্ৰাকৃতিক দৃশ্য, ফুল ফল সকলোবিলাক চাই পৰম আনন্দৰে তেওঁলোকে গৈ আছে। এ আনন্দে গোবিন্দে বা বৃন্দাবনে ধেনু। এয়া মহাপুৰুষে লিখিছে, আনন্দে গোবিন্দে বাই বৃন্দাবনে। আৰু সেই বৃন্দাবনত বেনু বাই বাই আনন্দৰে গোধনু চৰাই চৰাই সমস্ত শিশুসকলৰ লগত ভগৱান কৃষ্ণ আৰু বলৰাম গৈ থাকিল। আর বহুবিধ শিশুগণ ঠাই ঠাই চৰে পক্ষীগণে তেজৰাও ভ্ৰমৰে গুঞ্জৰে আর শীতল সুগন্ধি বায়ু বহে সর্বক্ষণ
দেখি ক্ৰীড়িবাক মাধৱৰ ভৈলা মন। জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত দিব্য বৃন্দাবনৰ অপূৰ্ব দৃশ্য তেওঁলোকে দেখিলে যে বিভিন্ন পশু পক্ষী দেওদি নাচি আছে, চৰাইবিলাকে ইডালে সিডালে উৰি উৰি খুব সুন্দৰ সংগীত ধ্বনি তেওঁলোকে কৰিছে। এইবোৰ দেখি বা সেই সময়তে শীতল সুগন্ধি বায়ু সৰ্বক্ষণতে প্ৰবাহিত হৈ থকা দেখি বৃন্দাবনত ঈশ্বৰৰো খেলিবৰ কাৰণে মন গ'ল। আর তরুণ পল্লব লয়া বৃক্ষ নিরন্তরে উলমাইল শিখায়াত্রী ফল ফুল ভরে। আর কৃষ্ণর রাম কচরণ কচুয়াখি দেখি কৃষ্ণে রাম কবুলিলা পাশে হাখি। গছৰ নতুন নতুন পাত ওলাইছে, কুঁহি পাতবোৰ, বিভিন্ন ফুল ফুলিছে আৰু সমস্ত সেই পৰিৱেশসমূহে যেন ভগৱান কৃষ্ণ হাত বাউল দি মাতিছে, আহা ভগৱান, তোমাৰ কাৰণেই আমিবোৰ ইয়াতে ৰৈ আছো, তুমি আমাৰ লগতো খন্তেক উমলি যোৱা। এয়া যেন ভগৱন্ত পুৰুষে অনুভৱ কৰিলে। ফুল ফলবিলাকে বৃক্ষ ওলমি ওলমি লাগিবলৈ আৰম্ভ কৰিছে। আর রামর কৃষ্ণর শরণ কচুয়াখি ও দেখি কৃষ্ণে রাম কবুলিলা পাশে হাখি। আর দেখিও আচার্য দাদা ইটু বৃক্ষগণ ফল ফুল লয়া চাও তোমাৰ চৰণ। ও আউর যেন বৃক্ষ জন্ম নুহয় আমার, ও পাপ ক্ষয়ী হৌক বুলি কৰ নমস্কাৰ। বৃক্ষবিলাকে ফল ভৰাই ভৰাই তুলিলে আৰু হালি হালি ভগৱান কৃষ্ণ আৰু বলৰামৰ চৰণ স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিলে। তাকে দেখি ভগৱান কৃষ্ণই বলৰামক ক'লে, দাদা চোৱাচোন, এই বৃক্ষবিলাকে ডালবিলাকেৰে তোমাৰ চৰণ স্পৰ্শ কৰি তেওঁলোকে তোমাক নমস্কাৰ কৰিছে, যেন তেওঁলোকৰ জীৱনৰ সমস্ত পাপ খণ্ডন হৈ যাওক এয়া প্ৰাৰ্থনা কৰিছে তোমাৰ ওচৰত, এই বুলি কৈছে। আর জানু মুনি গণ ইটো ভ্ৰমৰ যতে ক ও গাঁৱই তুজু যশ দাদা দেখি প্ৰত্যেক। আর গুপ্য হইয়া আছা বনে তুমি আত্মা দেয়, তথাপি তোমাক নেৰৈ কৰি ফুৰৈ সে। দাদা এয়া চোৱাচোন, ভোমৰাবিলাকে মুনিসৱে সমস্তই তোমাৰ গুণ গাইছে, যদিও তুমি সৃষ্টি অথচ ইয়াত আত্মগোপন কৰি অন্য ৰূপেৰে তুমি ভ্ৰমি আছা, কিন্তু তথাপি তোমাৰ পিছ কিন্তু এওঁলোকে এৰা নাই, তোমাক চিনি পাইছে, তোমাৰ প্ৰতি সেৱা জনাইছে, এই বুলি কৃষ্ণই বলৰামক প্ৰশংসা কৰিছে। রাম তোমাক দেখিয়া দেখা ময়রা করয় নৃত্য,
কুহু কুহু কৰি আকৌ কিলে গাঁৱে গীত ৰাম চাহাৱৈ হৰি নিগনে কটাক্ষ নয়নে মহন্ত কপায়া যেন অৰ্চন্ত সজ্জনে আর ধন্য ইটো ধৰণীৰ সাফল জীৱন ও যাৰ তৃণ লতা চুই তোমাৰ চৰণ এই চোৱাচোন ময়ৰাবিলাকে তোমাক দেখি পেখম ধৰিছে নৃত্য কৰিছে কুলিয়ে কুহু কুহুকে বিনাই বিনাই গাইছে গীত হৰিণীবিলাকে কটাক্ষ দৃষ্টিৰে তোমাক চাইছে যেন মহন্তসকলক পাই সজ্জনসকলৰ মন যি ধৰণে আকুল হৈ পৰে ঠিক তদ্ৰূপ তোমাকো পাই এই বৃন্দাবনৰ দিব্য বৃন্দাবনৰ সমস্ত পৰিৱেশ প্ৰকৃতি বৃক্ষ ফল ফুল গছ গছনি চৰাই চিৰিকটি জীৱ জন্তু সকলো যেন তোমাৰ প্ৰতি আকুল হৈ পৰিছে ৰাম ধন্য এইটো ধৰণীৰ হামফল জীৱন যাৰ তৃণ লতা চুই তোমাৰ চৰণ এৰাম তুমি নখে চোৱা চাৱা সদয় নয়নে ধন্য পশু পক্ষী যিটো বঞ্চয় বৃন্দাবনে ঈশ্বৰ পুৰুষে সমস্ত ধৰণীক প্ৰশংসা কৰিছে ধন্য হে ধৰণী তোমাৰ বুকুত ইমান সুন্দৰ সুন্দৰ গছ লতিকা এইবোৰ জন্ম হৈছে প্ৰভুসকল অকল এয়াই নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাৰা ৰচনাসমূহৰ মাজেৰে যিমান পাৰে প্ৰকৃতিৰ প্ৰশংসা কৰি থৈ গৈছে ইয়াৰ দ্বাৰা দূৰদৰ্শী মহাপুৰুষজনে সমস্ত মানৱক প্ৰকৃতিৰ প্ৰতি দয়াশীল হ'বৰ কাৰণে শিকাই থৈ গৈছে যি সময়ত অসমত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে সেই সময়ত কিন্তু অসমত গছ লতিকাৰ কোনো অভাৱ নাছিলে সকলো ফালে গছ লতিকাৰে পৰিৱেশ পৰিপূৰ্ণ আছিলে আজিৰ দৰে প্ৰকৃতিৰ লঠঙা স্বৰূপ হোৱা নাছিলে কিন্তু আজিৰ পৰা সেই 500 বছৰ 550 বছৰ আগতেই মহাপুৰুষ শংকৰদেৱে অনুভৱ কৰিছিল যে এনে এটা দিন আহিব যিটো দিনত হয়তো মনুষ্যই নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰকৃতিক অত্যাচাৰ কৰিব বা প্ৰকৃতিক ধ্বংস কাৰ্যত মনুষ্য আত্মনিয়োগ কৰিব আৰু সেইকাৰণে মানুহৰ মাজত বা মানুহৰ মনত যাতে গছ লতিকা প্ৰকৃতিৰ জীৱ জন্তুৰ প্ৰতি সৰ্বদা দয়া আহি থাকে মৰম আহি থাকে স্নেহ আহি থাকে তাৰ কাৰণে নিজ মুখেৰে ঈশ্বৰৰ মুখেৰে প্ৰকৃতিৰ প্ৰশংসা মহাপুৰুষে বাৰে বাৰে কৰাইছে আজিও ইয়াতে মন কৰিবলগীয়া যে এইখিনি পদত ঈশ্বৰ পুৰুষৰ শ্ৰীমুখে মহাপুৰুষ শংকৰদেৱে সেই বাক্যসমূহ আনিছে যে ইমান ধুনীয়া এই গছ লতিকা এওঁলোকে জীৱনবোৰ ধন্য হ'বৰ কাৰণে প্ৰকৃতিৰ এই সৌন্দৰ্যময় জীৱবিলাকে নিজৰ জীৱন ধন্য কৰিবৰ কাৰণে সমস্ত পৃথিৱীত জীৱন ধাৰণ কৰিছে আৰু তোমাক দেখি সেৱা কৰিছে দাদা বলৰাম চোৱাচোন এইবুলি বলৰামক প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰাইছে হে ৰাম আর ভ্রমৰৰ লগে কত ফুরন্ত গুঞ্জরি কোকিলক সিহারন্ত কুহু কুহু করি
আর হংস যেন কত হুমাতন্ত বনমালী ময়রার লগত কত ধৰি থাকা চালি এই বুলি ভগৱন্ত পুৰুষ নিজেই প্ৰকৃতি হৈ যাবলৈ বিচাৰিছে। কেতিয়াবা যদি হংসবিলাকৰ লগত গৈ তেওঁলোকে যেনেকৈ মাতিছে তেনেকৈ মাতিছে, কেতিয়াবা গৈ ময়ৰাৰ লগত পেখন ধৰিছে, কেতিয়াবা কুলিৰ মাতৰ লগে লগে একেলগে কুহু কুহুকৈ মাতিছে। এনেকৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ লগত ভগৱন্ত পুৰুষে ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰিছে। আর চকুয়া কোৰণ চকৈৰা ময়ৰা কষি হাৰি অহ সুৱান্ত আতি সবে সখী কমুৰাৰী আর কেহু বেলা ধেনু কদা কন্ত নাম ধৰি আখৈ ধাই ধেনু গণ হাম্বাৰ কৰি আর সিংহ ব্যাঘ্র দেখি কত ভয় হুন্ত বৰ পলা পলা বুলি কত ভিৰি দেন তলৰ ও ক্ৰীড়া শ্ৰান্ত দেখি কত শ্ৰেষ্ঠ ৰামৰ আপুনি জান্তন্ত হাত ভৰি দামোদৰ আর নাচৈ গাঁৱৈ গোপগণ হাসৈ কত চাই ও তা সম্বাক চাই প্ৰশংসন্ত দুয়ো ভাই। এই ধৰণে প্ৰকৃতিৰ লগত লীলা কৰি থাকোঁতে খেলা কৰি থাকোঁতে কেনেবাকৈ বলৰামৰ শ্ৰান্ত হোৱা বুলি জানি ভগৱান কৃষ্ণই তেওঁক গৈ যান্ত্ৰিক কৰি দিছে চৰণ। আৰু গোপ শিশুসকলেও তেওঁলোকৰ লগত অত্যন্ত আনন্দৰে প্ৰকৃতিৰ সেই বিনন্দীয়া ৰূপৰ লগত বিলীন হৈ নিজকে বিলীন কৰি যি উমলিছে তাকে দেখি দু ভায়ে তেওঁলোকক প্ৰশংসা কৰিছে, বাহ বাহ। অৰ্থাৎ প্ৰকৃতিৰ লগত মনুষ্যৰ যি ক্ৰীড়া, প্ৰকৃতিৰ লগত মনুষ্যৰ যি সম্বন্ধ, এই সম্বন্ধ এক আনন্দময়ী সম্বন্ধ। আৰু সেই আনন্দময়ী সম্বন্ধক যদি কোনোবাই বেদনালৈ ৰূপান্তৰ কৰে তেতিয়াহ'লে প্ৰকৃতি মনুষ্যৰ ওপৰত ৰুষ্ট হৈ পৰিব আৰু তেতিয়া পৃথিৱী ধ্বংসৰ দিশেলে আগুৱাই যাব। গতিকে ভগৱান কৃষ্ণই ক্ৰীড়াৰ মাধ্যমেৰে সমস্ত জগতক আদৰ্শ থাপি থৈ গ'ল যে প্ৰকৃতিৰ লগত আমি আনন্দময় সম্পৰ্কহে এটা বৰ্তাই ৰাখিব লাগে। প্ৰকৃতিক কেতিয়াও ৰুষ্ট কৰিব নালাগে। প্ৰকৃতিৰ লগত কেতিয়াও প্ৰকৃতিয়ে পাব পৰা মনোকষ্টযুক্ত কাৰ্য মনুষ্যৰ দ্বাৰা কেতিয়াও সম্পাদিত হ'ব নালাগে। হে ৰাম হে রাম আর প্রেমে পুলকিত তনু লুত কব যাই স্তম্ভি থাকে কত কৃষ্ণ চরণ কুচাই। বিভিন্ন ক্ৰীড়া কৰিছে। বৃক্ষৰ ছায়াত গৈ পাতবিলাক পাৰি পাৰি বিচনাত সজাইছে, বাহু যুদ্ধ কৰিছে আৰু সেই পত্ৰৰ বিচনাতে পত্ৰপুষ্পৰ বিচনাতে তেওঁলোকে শয়ন কৰিছে। মনোহৰ কৃষ্ণই গুণ গাইছে আৰু লয় লাখে তেওঁলোকে নৃত্য কৰিছে। আনন্দত যেন হিয়া নধৰা হৈ গৈছে তেওঁলোকৰ। প্ৰেম আৰু পুলকিত তনু লোতক চকুৰে বৈ যাবলৈ ধৰিছে আৰু কৃষ্ণৰ চৰণ চিন্তি তেওঁলোকে মহাপ্ৰেম আনন্দ সমুদ্ৰত
বিভোৰ হৈ গৈছে। হে ৰাম, আর অনুক্ষণে বাঢ়ে গোপ গণৰ ভকতি, কিনো পুণ্য কৰি পাইলে কৃষ্ণৰ সংগতি। আৰু এই ধৰণে ভগৱান কৃষ্ণৰ লগত তেওঁলোকে নৃত্য কৰিছে, খেলিছে, দৌৰিছে, যুদ্ধ কৰিছে, বিভিন্ন কৰ্ম অৰণ্যত তেওঁলোকে এই ধৰণে খেলোঁতে তেওঁলোকৰ মনত বিশেষ আনন্দ আহিছে আৰু কৃষ্ণৰ চৰণৰ প্ৰতি ভক্তি বাঢ়িছে। এনে কি পুণ্য সাঁচিছিল গোপসকলে, এই শিশুসকলে জগতৰ ঈশ্বৰ ভগৱন্ত পুৰুষৰ লগত তেওঁলোকে এই ধৰণে শিশুসকলে কৰা ক্ৰীড়াত তেওঁলোকে ভাগ ল'ব পাৰিছে, এই বুলি ভাগৱতে কৈছে। হে ৰাম, লক্ষী শেষে বিতে পান্ত, যাহাৰ চৰণ ও শিশু সংগে কৰে ক্ৰীড়া হেন নাৰায়ণ, আর মাঝে মাঝে দেখা অন্ত ঈশ্বর চেষ্টা শুনা পরীক্ষিত বাপ সাবধানে তাক। আর লীলায় আসন্ত সুতি যেবে কৃষ্ণ দেব, ও গোপগণে উঠি আখি কৰিলে কষেও। যি চৰণ যুগল আমি কেৱল ভগৱান কৃষ্ণৰ চৰণ যুগল কেৱল লক্ষ্মীয়ে সেৱা কৰিবৰ সুযোগ পায়, সেই চৰণ যুগল আজি গোপসকলে সেবিবৰ কাৰণে যি সুযোগ পাইছে, কম সৌভাগ্যনে তেওঁলোকৰ। মাজে মাজে ভগৱন্ত পুৰুষে ঈশ্বৰৰ যিসমূহ লীলা তাকো মাজে মাজে প্ৰদৰ্শন কৰিছে। তেওঁ যে ভগৱান সেই বস্তুটো শিশুসকলক মাজে মাজে দেখুৱাবৰ কাৰণে যত্ন কৰিছে। এই কথা পৰীক্ষিতৰ আগত শুকদেৱে জনাইছে যে হে মহাৰাজ, মাজে মাজে ভগৱানে ঈশ্বৰৰ চেষ্টাসমূহ দেখুৱাইছে। এবাৰ ভগৱান কৃষ্ণই তাতে শুই পৰিলে আৰু তাকে দেখি গোপগণে কৃষ্ণ পুৰুষৰ ওচৰলৈ আহিলে আৰু তেওঁ সেৱা জনালে। আর শ্রীদাম নামে গুয়া লোক আগ করি, ও করন্ত গুসর হবে হাত কমুসরি, হে রাম হে কৃষ্ণ দুষ্ট বিনাশন, ওচৰতে আছে প্ৰভু মহাতালব। তেওঁলোকে আহি ভগৱান কৃষ্ণক গোচৰ তৰিলে, হে কৃষ্ণ, হে ৰাম, হে দুষ্ট বিনাশন প্ৰভু, ইয়াৰ ওচৰতে এখন তালবন আছে, অৰ্থাৎ তাল ফলৰ এখন বাগিচা আছে। আমাৰ সেই তাল খাবলৈ মন গৈছে। আর সৰি পৰি আছে ফল সুপক্ক প্ৰচুৰ, ও সবান্ধৱে কৰ ৰক্ষা ধেনু ক অসুৰ, আর সিটো দুৰাচাৰে মনুষ্যক পাইলে খাই,
তাকদৰে কোনৰে কাছ কোন যায়। যে ওচৰতে এখন সুন্দৰ তাল বন আছে, পকি পকি সেই সুপক্ক তালসমূহ পৰি আছে, আৰু তাক ধেনুক নামৰ এগৰাকী প্ৰচণ্ড অসুৰে তেওঁৰ বংশ কুটুম্বলৈ তাত নিবাস কৰে। আৰু এই দুৰাচাৰী অসুৰবিলাকে মানুহক পালেই খাই পেলায়। সেইকাৰণে সেই ভয়তে সেই তাল বনখনলৈকে কোনোদিনে কোনো মনুষ্য আজিলৈকে নাযায়। আর কেহুনতো ভুঞ্জয়িতো তাল অসদৃশ ফলৰ সুৰভি গন্ধে মোহে দুদিশ। আর বড় বাঞ্ছা যাই আকৌ ভুঞ্জিবাক লাগি। চৰণত তোমাৰ এতেক দান মাগি। কোনেও যিহেতু অসুৰৰ ভয়তে সেই তালবনলৈ গৈ তাল ভুঞ্জিব নোৱাৰে, কিন্তু সেই তাল ফলৰ সুগন্ধিয়ে সমস্ত দশদিশ আমোল মোলাই থাকে। আৰু সেই সুগন্ধিৰ কাৰণে কোনোবা মনুষ্যই যদি আকৃষ্ট হৈ সেই ফল ভক্ষণ কৰিবলৈ যায়, তাত ধেনুক অসুৰে ধৰি ধৰি সেই মনুষ্যবিলাকক ভক্ষণ কৰে। গতিকে হে প্ৰভু, আমাৰো কিন্তু সেই তাল খাবলৈ মন গৈছে। গতিকে তুমি কৃপা কৰি আমাক যদি সেই তাল ভক্ষণ কৰালাহেঁতেন, এই বুলি দাম সুদাম প্ৰমুখে শিশুসকলে ভগৱান কৃষ্ণৰ ওচৰত গৈ আবেদন কৰিলে। আর উমলন্তে শ্রান্ত ভইলু পিরিলে প্রয়াখে। উঠ কণ্ঠ শুকাই মুখ দেখি পিয়াসে। ও তালৰ সুৰভি ঘ্ৰাণ হেৰা আখৈ চানি। ও তাপৰিবে নপাৰি জিভাৰ পৰে পানী। হে প্ৰভু কৃষ্ণ, আমি ইমান দৌৰি দৌৰি খেলিলোঁ, খেলোঁতে খেলোঁতে আমাৰ বহুত ভাগৰ লাগিছে, আমি শ্ৰান্ত হৈ গৈছোঁ, আমাৰ ওঠ শুকাই গৈছে। হে প্ৰভু চোৱাচোন, আমাৰ কিমান ভোক লাগিছে। তাতে আকৌ ওচৰৰ পৰা সেই তালবনৰ পৰা অহা সুগন্ধিয়ে আমাক আৰু ভোক বঢ়াই দিছে। গতিকে তুমি কৃপা কৰা, তুমি চোৱাচোন, আমাৰ জিভাৰ পানী সৰিবলৈ লৈছে। হে ৰাম তালৰ সুৰভি ঘ্ৰাণ হেৰা আখৈ চানি। ও তাপৰিবে নপাৰি জিভাৰ পৰে পানী। আর উঠা বন্ধু মাধৱ কান্ধত লয়া যাও। তোমাৰ প্ৰসাদে প্ৰভু সুধা পলোৱা। হে প্ৰভু, বোলা তোমাক আমি কান্ধত তুলি লৈ যাওঁ, আৰু তোমাক লৈ গৈ আমি সেই তাল ফল ভক্ষণ কৰিম, আৰু আমাৰ যি ভোক, আমাৰ যি পিয়াহ, এই সকলো আমি নিবাৰণ কৰিম। আর সুহৃদ খবৰ বাক্য শুনি দুয়ো ভাই। ও হাসিলা কৌতুকে আতিতা সম্বা কচাই। আর ভকত গোপৰ প্ৰীতি সাধিবা কমনে।
সখীগণ লৈয়া সংগে লৰিলতে খনে আর দেখিলন্ত গয়া তাল ফলয় অনুপাম ও বস্ত্র কাশি পাশে তাতে প্রবেশিলা রাম এওঁলোকৰ কথা শুনি গোপসকলৰ আবেদন শুনি ভগৱান কৃষ্ণ হাঁহিলে আৰু অত্যন্ত কৌতুকেৰে বলোৰাম আৰু কৃষ্ণই শিশুসকলৰ ফালে চাই থাকিলে আৰু ভকত গোপসকলৰ প্ৰীতি সাধিবৰ মনেৰে ভগৱান কৃষ্ণই সখীসকলক লৈ তৎক্ষণাৎ সেই স্থানৰ পৰা সেই তাল বনখনলৈকে বুলি গুচি গ'ল আৰু দেখিলে তাত অত্যন্ত সুন্দৰ সুন্দৰ ফল তাল ফল পকি পকি আছে আৰু সেই তাল বনত ৰাম আৰু কৃষ্ণ দুয়ো সাজি কাচি প্ৰৱেশ কৰিলে ভক্তসকলক ইয়াত বৰ ডাঙৰ কথা এটা কৈছে ভকত গোপ অৰ্থাৎ ভগৱন্ত পুৰুষৰ এই কাম সৰ্বদা ভগৱন্ত পুৰুষে যত্ন কৰে যে তেওঁৰ ভক্তসকলক ফল প্ৰাপ্তি কৰোৱাবৰ কাৰণে তাতে আৰু ভকতসকলে নিজেই প্ৰাৰ্থনা কৰিছে হে ভগৱান